গোলাঘাটৰ ফৰকাটিং জনচনত ৰেলে কাটিলে এজন যুৱকক। যুৱকজনৰ পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নাই। আজি পুৱাই গোলাঘাটৰ ফৰকাটিং জংচনত এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়। ঘটনা সন্দৰ্ভত জানিব পৰা মতে ৰেল দুৰ্ঘটনাতে মৃত্যু হৈছে ব্যক্তিজনৰ। দেশৰ এটা অংশ ৰেলৰ চিৰিত আনটো অংশ কিছু আঁতৰত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত ৰেলৱে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মৃত্যু হোৱা যুৱকজন আৰক্ষীৰ তৎপৰতাত চিনাক্তীকৰণ কৰা হয়। যুৱকজন গোলাঘাট জামুগুৰিৰ বাসিন্দা 24 বছৰীয়া চিতত তাঁতী বুলি জানিব পৰা গৈছে। গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট এনিফট পিলাৰ। ফৰকাটিং আমাৰ ATM আহিছিলোঁ ফৰকাকেইটা উলিয়াবলৈ। পিছত দেখিছোঁ মই ইয়াত মানুহকেইটা জুম থকাৰ কাৰণে আহিলোঁ ঘটনাস্থলীত। তো দেখিছোঁ আমাৰ এই যিজন মৃত্যু হ'ল তেওঁ আমাৰ জামুগুৰিৰ বাসিন্দা হয়। নামটো হৈছে সিদ্ধৰ তাঁতী। বয়স প্ৰায় হ'ব 24 বছৰ। তেওঁ বিয়া পতা হয়, তেওঁৰ নিজৰ ল'ৰা এজন আছে। তো মই তেওঁৰ গাৰ্জেনক ফোন কৰিছোঁ, আহি আছে বুলি কৈছে। সেইটো মই গম নাপাওঁ, কিন্তু ছাৰে কৈছে বোলে ৰাতি কাটিছে বুলি। মাজত আছিলে বোলে, অঁতৰাইছে ছাইডত। তো তেহেঁতি চিনাকীকৰণ হোৱা নাছিলে, মই সেই কৰিছোঁ চিনাকীকৰণ আমাৰ গাঁৱৰ হৈ বুলি। ছাৰে ক'লে ফোন কৰা, মই ফোন কৰি দিছোঁ, আহি আছে। তাৰমানে কি হ'ল, মই কিন্তু মোৰ চকুত দেখোঁ প্ৰায় মদ চদ খাই মানে য'ত ত'ত ফুৰি থাকে, কাম চাম নকৰে। নিজৰ মাইকী মানুহটোৱে বৰ্তমান এতিয়া তাৰ লগত নাথাকে, তাৰ নিজৰ মাকৰ ঘৰত থাকে। সি য'ত ত'ত ফুৰি থাকে মাল পানী খাই। এই মাল খোৱাৰ কাৰণে তেনেকুৱা হৈছে নে?